प्रथम कथा आमीन गाँव कोनो आवासगृह নাই। द्वितीय कथा एटो मुख्यमंत्री बासभवन बनिब, हिमंत विश्व शर्माটো নহয়। अखिल गगৈ निजे কৈ আছে অহাবাৰ सरकार नाहे বুলি, গতিকে তেওঁ এটো কিয় মোৰ বাসভवन বুলি কৈ আছে। তাৰমানে যোৱা কালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব। जितु मुख्यमंत्री आवासगृह बनिसे बनोते किमान बছৰ লাগিব, 4 বছৰ 3 বছৰ। মইতো ভাবো যে ইমান এটো হুৱালৈকে মোৰো থাকাৰ সৌভাগ্য নহব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰ মানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে আৰু বা তেওঁ কালি নিজকে তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।